দক্ষিণ শালমৰাৰ ফকীৰগঞ্জত ৰাইজৰ উত্তাল প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ সহস্ৰাধিক লোকৰ সমদল। ধুবুৰী জিলাৰ দক্ষিণ শালমৰাৰ ফকীৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়াক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত এই প্ৰতিবাদ ৰাইজৰ। মৌলানা ভাছানী কলেজ ফিল্ডৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ বিভিন্ন শ্লোগান দি উলিয়ালে এক প্ৰতিবাদী মিছিল। অসমৰ গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক। অসম চৰকাৰ হাই হাই। ফকীৰগঞ্জ ভাঙিল কিয়, নেতাসকল জবাব দিয়ক। ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। লগতে খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে চৰকাৰ তথা সংশ্লিষ্ট বিভাগে অতি সোনকালেই ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৰাইজে অধিক গণ আন্দোলন ৰূপায়ণ কৰা হ'ব বুলিও হুংকাৰ দিয়ে। ইয়াৰ বহুত যুগ যুগ ধৰি আমাৰ ফকীৰগঞ্জ অঞ্চল এই গৰাখহনীয়াৰ প্ৰতিৰোধৰ কবলত পৰিছে, কিন্তু এতিয়ালৈকে আমাৰ অসম চৰকাৰ, বৰ্তমান অসম চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয়। আমাৰ এই ধুবুৰী চাউথ শালমৰা অসম মানচিত্ৰৰ বাহিৰত নেকি? আমাৰ ইয়াৰ জনসাধাৰণে কোনো নিৰাপত্তা নাই, আমাৰ গৰাখহনীয়াৰ কোনো ৰক্ষণাবেক্ষণ নাই। এতিয়া বৰ্তমান আমাৰ বিজেপি চৰকাৰ আমাৰ অসমতে শাসন কৰি আছে, এনেকৈ আমাৰ চেণ্ট্ৰতে শাসন কৰি আছে। আমি কিমান তেখেতসকলক অনুৰোধ কৰিছোঁ, বিনম্ৰভাৱে ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু আজিৰ তাৰিখলৈকে আমাৰ গৰাখহনীয়াৰ কোনো স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিনৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।